হেল্ল' এভৰিৱান, মোৰ এবাৰ কটনামজৰ ভিতৰতো আপোনালোকে চালেনে? যদি নাই চোৱা প্লিজ এবাৰ মোৰ ইনষ্টাগ্ৰামত চাই ল'ব। আমি কটাৰ পৰা আহি এতিয়া ৰুম পালোহি। এইখন হৈছে আমাৰ হোটেলখন, আমি য'ত আছিলোঁ। হোটেলখনৰ নাম হৈছে হোটেল তাচি হোটেল। ইয়াতে আমি আছিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, চাওকচোন। আচলতে মোৰ মাতটো এইকেইদিন কটনামত বৰষুণত তিতি পেলাই একেবাৰে বেয়া হৈ আছে। খুব তিতিলোঁ, জ্বৰ চৰ্দি হৈয়ে আছে, এতিয়ালৈকে ভালেই পোৱা নাই। আমাৰ ৰুমটো যিহেতু ওপৰত আছিলে, মই এতিয়া গৈ আছোঁ ওপৰত উঠি পেলাই। মিষ্টাৰে ৰুমটো খুলিলে, চাওকচোন ৰুমটো ইমান যে বেয়া অৱস্থা হৈ আছে নহয়, প্লিজ আপোনালোকে একো নক'ব দেই। ইয়াত মই অকণমান জিৰণি লৈ ল'লোঁ। তাৰপাছত আৰু গধূলিকৈ বেলকনিৰ ফালে অকণমান ওলাই আহিলোঁ। তাৰপাছত আকৌ মই অকলে গ'লোঁ শ্বপিং মল। ওচৰতে আছিলে ৰুমৰ পৰা শ্বপিং মলটো। চাওকচোন মানুহে নাই, আমাৰ অসমত ইমান মানুহ শ্বপিং মলত নজৰা হৈ থাকে হয়নে? ইয়াতে চাওক, এটা মানুহো নাই। মই অকলে গৈছিলোঁ, ওচৰতে আছিলে বাৰু, কিবাকিবি বস্তু আনিবলগীয়া আছিলে। তাৰপাছত আমি ৰাতিপুৱা সোনকালে উঠি 7টা বজাতে ৰেডি হ'লোঁ ঘৰলৈ যাবলৈ। মিষ্টাৰ ওলাই আছে ফুৰি। ইফালে মই বস্তু সামৰাই নাই, এতিয়াহে সামৰোঁ। সিহঁতে বৰ হাল্লা কৰি থাকে, মোৰ বোলে দেৰি হৈ ওলাওঁতে। ভাবিলোঁ এটা ভিডিঅ' কৰি থৈ দিওঁ। তাৰপাছত আকৌ যাবলৈ ওলাই পেলাই মালিকৰ বেবীটো চাওকচোন, ইমান কিউট। মই তাক ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ।